মই ৰাজ্যপাল হৈ যোৱাৰ পাছতে ছত্তীশগড়ত মোৰ এটা ইচ্ছা আছিলে যে শংকৰদেৱৰ নামত এখন বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ'ব লাগে। মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত পঞ্জাৱ বিশ্ববিদ্যালয়ত হৈছিলে আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আমি সেই সকলোবোৰ যিটো প্ৰক্ৰিয়া কেনেধৰণে হয় সেইবোৰ আমি সংগ্ৰহ কৰিছিলোঁ। আৰু পণ্ডিত ৰবিশংকৰজী শুক্লা বিশ্ববিদ্যালয় আছে। যেতিয়া ছত্তীশগড় আৰু মধ্যপ্ৰদেশ এখন প্ৰদেশ আছিলে, মধ্যপ্ৰদেশৰ এখন পুৰণি বিশ্ববিদ্যালয়, এতিয়া ছত্তীশগড়ৰ ভিতৰতো আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। সেই বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰৰ লগত কথা পতা হৈছিলে, মুখ্যমন্ত্ৰীৰ লগত কথা পতা হৈছিলে। সকলোৰে সহযোগত এই যি বাজেট হৈ গ'ল 3 তাৰিখে, সেই বাজেটত 2,25,00,000 টকালৈ প্ৰাৱধান ৰাখি এই আসনখনৰ কাৰণে দিছে, পুঁজি দিছে। ইতিমধ্যে মই তাৰ সাংসদ বিধায়কৰ লগত কথা পাতিছোঁ, তেওঁলোকেও পুঁজি দিব আৰু পাছতো পুঁজি আহিব। এই আসনখন চলি থাকিব মানে পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত। আৰু মই ভাবোঁ এয়ে শংকৰদেৱৰ যি গুণৰাজি আছে, সাহিত্যৰাজি আছে, সেই সকলোবোৰ প্ৰচাৰ হ'ব। আৰু এই প্ৰচাৰটোৱেই আটাইতকৈ প্ৰয়োজনীয় আছিল, কাৰণ শংকৰদেৱৰ যিমানখিনি গুণৰাজি আছে সেইটো সঠিকভাৱে বাহিৰত প্ৰকাশ পোৱা নাই। ইয়াৰ এটা পদক্ষেপ বুলি মই ভাবিছোঁ আৰু মোৰ জীৱনৰ আটাইতকৈ উল্লেখনীয় কাম বুলিও ভাবিছোঁ। সকলোৰে সহযোগত নিশ্চয় ভাল হ'ব। আৰু ইতিমধ্যে মই ঘোষণা কৰিছোঁ যে উজান বজাৰৰ যি মহিলা ভাওনা আছে, সেই ভাওনাটো ছত্তীশগড়লৈ লৈ যাম, ভাওনাটো ল'ব। আৰু এনেধৰণৰ কাম আদান প্ৰদানৰ কাম মই কৰিম, কাৰণ 200 বছৰীয়া ইতিহাস আছে ছত্তীশগড় আৰু অসমৰ মাজত এটা বান্ধোন আছে। ছত্তীশগড়ৰ পৰা বহু আদিবাসী আহিছিলে, যিবোৰ আজি খিলঞ্জীয়া মানুহৰ লগত মিলি গৈছে, আমাৰ সংস্কৃতিৰ লগত মিলি গৈছে। ইয়াৰ এনাজৰীডাল আৰু যাতে মানে বান্ধোনটো আৰু ভাল হয়, তাৰ কাৰণে মই প্ৰচেষ্টা চলাম। হয়, ছত্তীশগড় ৰাজ্যপাল মাননীয় ৰমেন ডেকা দাদাই মোক মানে বহুত দিনৰ পৰা কৈ আছিলে, এদিন তোৰ ঘৰত ভাত খাব যাম। মই কৈছোঁ মোৰ ঘৰত ভাত খোৱাতকৈ আপুনি পদ্মাৱতী আলহী ঘৰত আহিব। অসম চৰকাৰৰ আলহীঘৰ আঁচনিৰ মই প্ৰথম বেটছৰ হয়। ইয়াত আজি এই 100-150 মানুহক মই ভাত খুৱাব পাই নথৈ আনন্দিত। তেওঁলোকে খাই ভাল পাইছে বুলিয়ে কৈছে। তেওঁ বাৰে বাৰে সুধি আছে যে অসমীয়া খানা খুৱাব পাৰিবি নাই, অসমীয়া খানা খুৱাব পাৰিবি নাই। মই মানে পূৰা অসমীয়া, কোনো মছলা নিদিয়াকৈ আজি 2 দিনৰ 18 বিধ আইটেম আছিলে। আপোনাৰ মাহৰ দালি, তাৰপিছত তেতেলী চৰপত, বা খৰিচা বৰলীয়া মাছ, তাৰপিছত মধুসুলন্দি ৰৌ মাছ, তাৰপিছত বহুত আৰু মানে ইমান চব অসমীয়া। হয় 18টা আইটেম আছিলে। ভালেই পাইছে। তেখেতৰ ছোৱালীয়ে কৈছে মইতো জীৱনত ইমান ধুনীয়া খানা খাই পোৱা নাই বুলি পেলাই কৈছে মানে। আৰু ল'ৰাই কৈছে বোলে অসমীয়া খানাও এনেকুৱা হয় নেকি। তেখেতৰ ল'ৰা ছোৱালী বাহিৰত থাকে বাৰু। তেওঁলোকে কৈছে অসমীয়া খানাও এনেকুৱা হয় নেকি। মই কৈছোঁ এনেকুৱাই, আমি এনেকৈ খাওঁ। কৈছে নেক্সট টাইম আকৌ আহিম বুলি কৈছে, যে দৰা কইনা তেখেতে একচুৱেলি বিয়ালৈ আহি আছিলে। ৰমেনদাৰ ছোৱালীৰ ল'ৰাৰ বিয়া, শিৱসাগৰত ছোৱালী আনিবলৈ যাওঁতে কৈছে মই কইনা লৈ আহিম দেই আপোনাৰ ইয়াত থাকিবলৈ বোলে। ভাল লাগিছে সেইটো কাৰণে। ভাল তেওঁলোকে বিশেষকৈ মোৰ মানে হোমষ্টেৰ নেশ্যনেল ভিত্তিত মই 5 ষ্টাৰ পোৱা হোমষ্টে এটাই আছোঁ, সেইটো হ'ল মানে আমাৰ পদ্মাৱতী হোমষ্টে। মানে তেওঁলোকৰ খানা চানা সকলোৱে ভাল পাই গৈছে। সেইটোৱে, ৰাইজৰ আশীৰ্বাদ থাকিলে চব হয়। মই খালি বেছি মানে বজৰুৱা মানে মই বেছি কমাৰ্চিয়েল কৰা নাই বস্তুটো, সেনেকৈ ঘৰুৱা ভিতৰতে ৰাখিছোঁ। আৰু হোমষ্টেৰ থিমটো হ'ল হোমষ্টে, মানে ঘৰৰ লগত চব লগত থাকিব পাৰে। সেনেকুৱা মানুহ আহিলে ভাল, যাতে ডাইনিং টেবুলত বহি খাব পাৰে, আমাৰ ঘৰৰ লগত চিনাকি হৈ পেলাই হেৰি হয়। সেইটোৱে আৰু ভাল লাগিছে মুঠতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।